ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম দৰং জিলাৰ যেটো সায়েন্সৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰখন ইয়াতে যি 45 টা MCQ আছে সেই MCQ কয়টা আমি 100% আলোচনা কৰাৰ লগতে ইয়াতে যিকেইটা লং কোৱেশ্চন আছে সেই লং কোৱেশ্চন কেইটাও আমি 100% সলিউশন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি প্ৰথমবাৰৰ কাৰণে সম্পূৰ্ণ কোৱেশ্চন পেপাৰটো সলভ কৰিম। ইয়াৰ পিছত যিমানটা প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ সলভ কৰিম গুটেই কেইটাত মই 100% কোৱেশ্চন পেপাৰে সলভ কৰিম, অৰ্থাৎ তোমাৰ MCQ লগতে তোমাৰ কি কৰিম লং কোৱেশ্চনো সলভ কৰিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা, তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা যাতে তোমালোকে এইবোৰৰ সলিউশনৰ PDF ফাইল পোৱা, তাৰ লগতে মই ভিডিও আপলোড কৰিলে সৰ্বপ্ৰথম তোমালোকে চাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 10 ৰ সায়েন্স আৰু মেথছৰ ইয়াৰ আগতে 20টা জিলাৰ 20টা মানে 20টা জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ মই সলভ কৰিছো। সম্ভৱত এইটো অসমৰ কোনো ইউটিউব চেনেলে তোমাৰ ইমানটা MCQ সলভ কৰা নাই, মই কৰিছো তোমালোকৰ সুবিধাৰ্থে। তোমালোকে প্ৰত্যেকটো ভিডিও চাই লবা, তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। আৰম্ভ কৰিছো আজিৰ ভিডিওটো। এটো চোৱা, ইয়াতে তোমাৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, তলৰ কোনটো ধাতু জলীয় বাষ্পত ক্ষয় নহয়। জলীয় বাষ্পত ক্ষয় নহয় বুলি ক'লে আমাৰ কি হ'ব লাগিব, অতি কম সক্ৰিয় ধাতু হ'ব লাগিব। অতি কম সক্ৰিয় ধাতুবোৰে সহজতে জলীয় বাষ্পৰ লগত বিক্ৰিয়া নকৰে। তো সেই হিচাপত চাবলৈ গ'লে আমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হ'ব। কোন কাৰেক্ট অপচন হয়। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, এটো তোমালোকৰ এক্সাৰসাইজৰ পৰা দিছে কোৱেশ্চনটো। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোন কেইটা শুদ্ধ। এতে যেটো আমাৰ কেমিক্যাল ৰিঅ্যাকশন দিয়া আছে, এটা সাইতে লেড অক্সাইড আছে, লেড অক্সাইডৰ পৰা ইয়াতে তোমাৰ লেড আহিছে, অৰ্থাৎ তোমাৰ অক্সিজেন এৰি দিছে। তো অক্সিজেন এৰি দিলে তোমাৰ কি হ'ব, এটো বিজাৰণ হ'ব, অৰ্থাৎ বিজাৰিত হৈছে কোন লেড অক্সাইড। তো লেড অক্সাইড বিজাৰিত হৈছে, তোমাৰ এটো কি হ'ব কারেক্ট হ'ব। এটা আছিল কার্বন, তো কার্বনটো ইয়াতে তোমাৰ কি হৈছে কার্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈছে, অৰ্থাৎ ইয়াতে তোমাৰ অক্সিজেন যোগ হৈছে। তো অক্সিজেন যোগ হলে তাক আমি কি বুলি কওঁ, জাৰিত হোৱা বুলি কওঁ। অৰ্থাৎ তোমাৰ কি হৈছে কার্বন জাৰিত হৈছে। তো কার্বন জাৰিত হৈছে এটোত আছে, গতিকে এই দুটা শুদ্ধ হয়। এটা আমাৰ সুধিছে অশুদ্ধ, তো আমাৰ 1 নম্বৰ আৰু 2 নম্বৰটো কি হ'ব অশুদ্ধ হ'ব। তো 1 আৰু 2 এটো A নম্বৰ অপচনত আছে, গতিকে A নম্বৰ অপচনটো কারেক্ট অপচন হয়। ইয়াৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা, তলৰ কোন কেইটা মৌলই হাইড্ৰাইড উৎপন্ন কৰিব। তাৰ শুদ্ধ উত্তৰ হ'ব সোডিয়াম। সোডিয়ামে হাইড্ৰাইড উৎপন্ন কৰে আৰু হেতু হৈছে তোমাৰ NaH, অৰ্থাৎ সোডিয়াম হাইড্ৰাইড, এটো সংকেত। ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা, তলত দিয়া মৌলবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ৰমে X ৰ দিছে 28। এতে তুমি লক্ষ্য কৰা, ইয়াতে তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস যদি 28 হয়, লাষ্টৰ পক্ষত 8টা ইলেক্ট্ৰন আছে, অৰ্থাৎ ইয়াৰ যোজ্যতা হৈছে 0। যোজ্যতা যদি 0 হয় তেতিয়াহলে হেবোৰক আমি কি বুলি কওঁ, সম্ভ্ৰান্ত মৌল বুলি কওঁ। যোজ্যতা 0 হলে হেবোৰক কি বুলি কওঁ, সম্ভ্ৰান্ত মৌল, অৰ্থাৎ তোমাৰ নোবেল এলিমেন্ট বুলি কওঁ। নোবেল এলিমেন্ট বুলি কওঁ, যিবোৰৰ তোমাৰ সক্ৰিয়তা একেবাৰে কম। এটা আছে 282, ইয়াতে তোমাৰ বহিৰাগত পক্ষত 2টা ইলেক্ট্ৰন আছে, গতিকে ইয়াৰ যোজ্যতা হ'ব 2, আৰু ইয়াতে 280 10 to 12 মানে এটো হৈছে তোমাৰ কি ম্যাগনেসিয়াম, আৰু 287 ইয়াতে লাষ্টৰ পক্ষত 7টা আছে। তো 7টা যদি থাকে তেতিয়াহলে এটো 17 নম্বৰ বৰ্গত আহিব, আৰু ইয়াৰ যোজ্যতা হ'ব কিমান 1, আৰু এই বেচাৰা কোন হ'ব 280 10 আৰু 7 17। 17 টো কাৰ হয়, এটো ক্লোৰিনৰ হয়, আৰু 28 মানে 10 হয়, মানে 10 টো কাৰ হয়, নিয়নৰ হয়। এতিয়া তোমাৰ নিয়নটো অধাতু, ক্লোৰিনো অধাতু, কেৱল তোমাৰ এটো কি ম্যাগনেসিয়ামটো ধাতু, অৰ্থাৎ তোমাৰ Y টো ধাতু হ'ব, বাকি দুটা অধাতু। Y টো কি হ'ব ধাতু, মানে Y টো ধাতু হ'ব। Y ধাতু ক'ত আছে, Y ধাতু, এটো Y ধাতু ইয়াতে আছে, আৰু X টো তোমাৰ কি হ'ব অধাতু হ'ব। এটো ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব। ইয়াৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে, তলৰ কোনটো ডবাৰিনাৰৰ ট্ৰায়াড। ডবাৰিনাৰৰ ট্ৰায়াড আছিল 3টা, এটা হৈছে তোমাৰ লিনাক, এটা কি লিনাক, মই এনেকে মনত ৰাখিছো, তোমালোকে ঠিকটো মনত ৰাখিব পাৰা লিনাক। এটা হৈছে তোমাৰ কাছৰবাৰী, আৰু এটা হৈছে কলেবৰী, এটো BA, হ্যাঁ কলেবৰী।
এইটো চা লিনাক মানে লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্রন্টিয়াম বেরিয়াম ক্লোরিন ব্রোমিন আয়োডিন এটা ক্লোরিন ব্রোমিন আয়োডিনটো আছে গতিকে এই নম্বৰ অপশনটো কারেক্ট হয় তোমালোকে এইখিনি এনেকে ট্ৰিক হিচাপে মনত ৰাখিব পাৰা ইয়াৰ পিছত 6 নম্বৰ কোৱেশ্চনটোত কি হৈছে চা তেজত গ্লুকোজৰ পৰিমাণ কমাই কোনটো হৰমনে এটো ইনসুলিন হৰমনে তোমাৰ কমাই কাৰণ ইনসুলিনে তোমাৰ তেজত থকা যিখিনি গ্লুকোজ আছে সেইখিনি তোমাৰ কি কৰে ফেসিলিটেট কৰে অৰ্থাৎ কন্ট্ৰোল কৰে ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চা 7 নম্বৰত কি কৈছে প্লাজমোডিয়াম এবিধ প্লাজমোডিয়ামটো তোমাৰ কি হয় প্ৰোটোজোৱা হয় অৰ্থাৎ আৰ্ধপ্ৰাণী এটা এটা প্ৰোটোজোৱা হয় ঠিক আছে তোমালোকে ইংলিশ ওয়ার্ডটো মনত ৰাখিবা প্ৰোটোজোৱা অসমীয়াত আৰ্ধপ্ৰাণী বুলি কোৱা হয় ইয়াৰ পিছত তোমাৰ কালে উৎপন্ন কৰা হৈছিল 8 নম্বৰ কোৱেশ্চনটো চোৱা কালে উৎপন্ন কৰা হৈছিল কৰ পৰা এটো বনৰীয়া বন্ধাকবিৰ পৰা এটো বি অপশনটো কারেক্ট হ'ব ইয়াৰ পিছত তোমাৰ 9 নম্বৰ কোৱেশ্চনটো চোৱা আগ্ৰাৰ দুৰ্গৰ বেৰত ডেশ দাপোন লগোৱা আছে এটো উত্তল দাপোন লগোৱা আছে আৰু এই উত্তল দাপোনৰ যেহেতু তোমাৰ দৃষ্টিক্ষেত্ৰ বহল হয় দৃষ্টিক্ষেত্ৰ বহল এই কাৰণে এটো তোমাৰ দুৰ্গত লগোৱা হৈছে যাতে সেই আইনাৰ ফালে চালে আমি গোটেই শেহাৰখিনি চাব পাৰো ঠিক আছে সেই কাৰণে এটো লগোৱা হৈছে 10 নম্বৰ কোৱেশ্চনটো চা 10 নম্বৰ কোৱেশ্চনত কি কৈছে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ মানে সি এটো দিয়া আছে তোমাৰ কিমান 20 এটো আমি সিৰ ডিসটেন্সক আমি কি বুলি লিখো r সরি এটো r এর ফোকাস দৈর্ঘ্য কি হবে ফোকাস দৈর্ঘ্য লব দিছে আমি জানো f কি r/2 অর্থাৎ এটো হবে 30/2 সরি এটো 30 কোৰ পৰা আহিল 20 হে এটো 20/2 হলে এটো কি হবে 10 হবে এটো 10 সেন্টিমিটার হবে এটো তোমার ডি অপশনটো কি হয় কারেক্ট হয় ঠিক আছে 11 নম্বৰ কোৱেশ্চনটো চোৱা টিন্ডেল পৰিঘটনা দৃশ্যমান হয় পোহৰৰ কিহৰ কাৰণে বিক্ষেপণৰ কাৰণে এটো বি অপশনটো কারেক্ট অপশন 12 নম্বৰ কোৱেশ্চনটো চোৱা ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ কি হয় এতে নীলা পোহৰৰ কথা কৈছে আৰু ইফালে কৈছে ৰঙা পোহৰ তো ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলাতকৈতো বেছি হয় কিমান বেছি হয় 1.8 গুণ বেছি এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 13 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটোৱে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এটো হ'ব বি নম্বৰটো আই আৰ স্কয়াৰ ইয়াতে 14 নম্বৰ যেটো কোৱেশ্চন আছে কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো তলৰ চিত্ৰত দিয়াৰ দৰে XY ৰডডাল চুম্বক ক্ষেত্ৰত ৰখা হৈছে বিদ্যুৎ প্ৰবাহিত চালিত কৰাৰ লগে লগে ৰডডাল কোনফালে গতি কৰিব এতে ৰডৰ কথা কৈছে দেই ইয়াতে চোৱা তোমাৰ এটো ব্যাটাৰি আছে তোমাৰ এইফালে প্ৰবাহ গৈছে এইফালে প্ৰবাহ গলে তোমাৰ এইফালে প্ৰবাহ আহিছে হয়নে আৰু চুম্বক ক্ষেত্ৰ তোমাৰ এনেকে পৰিছে এটো দিয়া আছে সো এটো চুম্বক ক্ষেত্ৰ এনেকে দিয়া আছে চুম্বক ক্ষেত্ৰ তেতিয়া হলে এই ৰডডাল তোমাৰ কি কৰিব ইয়াৰ পৰা তোমাৰ এনেকে ওপৰ ফালে আহি যাব ওপৰ ফালে এনেকে ওপৰ ফালে আহিব এটো এনেকে উঠি আহিব ওপৰ ফালে তো উঠি আহিলে এটো কি হ'ব পৃষ্ঠৰ বাহিৰ ফালে হ'ব এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত আছে তোমাৰ 15 নম্বৰ কোৱেশ্চনটো চোৱা আমাৰ দেশত সজীৱ আৰু উদাসীন তাৰৰ মাজৰ বিভৱভেদ সাধাৰণতে কিমান হয় 220 ভোল্ট এটো বি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 16 নম্বৰ কোৱেশ্চনটো চোৱা চিপকো আন্দোলন গড়লৈ উঠিছিল কত গড়লৈ উঠিছিল এটো গাৰৱাল নামৰ ৰেনী নামৰ গাঁৱত ঠিক আছে গাৰৱাল পাহাৰত থকা ৰেনী নামৰ এটা গাঁও আছে এই ৰেনী নামৰ গাঁৱত তোমাৰ চিপকো আন্দোলন হৈছিল আৰু এটো হৈছিল কেতিয়া 1970 হৈছিল এই চিপকো আন্দোলনটো ইয়াৰ পিছত চোৱা 17 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকক মই বাৰে বাৰে কও যে ফাংশনাল গ্ৰুপটো বহুত ইম্পৰ্টেন্ট হয় ফাংশনাল গ্ৰুপ অৰ্থাৎ কাৰ্যকৰী মূলকটো তোমালোকে মুখস্থ কৰিবা বহুতে দৰকাৰী হয় মিলাবলৈ দিছে এটো চোৱা বিউটাইন হলে তোমাৰ এটো কি হয় এলকাইন এলিমেন্ট হয় তো এলকাইন হলে তোমাৰ ফৰ্মুলা আহিব CnH2n-2 এটা CnH2n-2 এটো তোমাৰ কোনটো ফৰ্মুলাত আছে তুমি হেতু চাব লাগিব হয়নে নাই এটা তুমি চালেহে ক'ব পাৰিবা ইয়াতে চোৱা বিউটানল আছে তো X টো আহিব 1 ৰ লগত তো বিউটানল এটো এলকহল হয় তো ইয়াতে OH আছে হয়নে তাৰ পিছত আছে তোমাৰ বিউটানয়িক এসিড বিউটানিক আৰু বিউটানিল হয়নে আৰু বিউটাইন তোমাৰ 4 2 গুণ 4 4 গুণ 8 8 পৰা 2 6 তো বিউটাইন হ'ব তোমাৰ 2 নম্বৰ অৰ্থাৎ W আহিব কাৰ লগত 2 নম্বৰৰ লগত আৰু বিউটানিল এতে তোমাৰ বিউটানয়িক এসিড দিছে তো অক্সিজেন দুটা আহিব এটা আহিব 4 ৰ লগত এটো হ'ব 4 ৰ লগত
আৰু বিউটানিল এটো আহিব 3 ৰ লগত এটো আমি কি পালো এটো পালো আমি এটো পালো এটো কি নম্বৰ আছিল আর W2 আহিব 2 নম্বৰ লগত তো 2143 চাও 2143 কত আছে এটো এটো তোমাৰ ডি নম্বৰ অপচনত আছে গতিকে ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত 18 নম্বৰ কোৱেশ্চনটো চোৱা স্থলজ পৰিস্থিতি তন্ত্ৰত হেউজিয়া উদ্ভিদে কিমান পৰিখৰৰ সৌৰ শক্তি ধৰি ৰাখিব পাৰে এটো 10% সৌৰ শক্তি ধৰি ৰাখিব পাৰে এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় তোমালোকৰ যেটো 10% রুল আছে না সেই রুলটো বহুত ইম্পর্টেন্ট হয় তোমাৰ যেটো তোমাৰ উৎপাদক শ্ৰেণী আছে সেই উৎপাদক শ্ৰেণীৰ পৰা তাৰ উপৰ ফালে যিখিনি শক্তি প্ৰবাহিত হয় হেতু 10% শক্তিহে প্ৰবাহিত হয় কাৰণ সূৰ্যৰ পৰা 10% শক্তি ৰাখি হতে তোমাৰ 10% খুদে তোমাৰ কি কৰিব পাৰে উৎপন্ন কৰিব পাৰে আৰু সেই সাপেক্ষে তোমাৰ উৎপাদকৰ পৰা 10% যাব এতে যেটো তোমাৰ কনজিউমাৰ থাকিব তাৰ পৰা তাৰ থাৰ্ড কনজিউমাৰত যে যাব তথাপি ইয়াৰ পৰা কি % যাব 10% যাব ঠিক আছে তেতিয়াৰে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 719 নম্বৰ কোৱেশ্চনটো চোৱা এতে এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় কৃত্ৰিম উপগ্ৰহত সৌৰকূপ ব্যৱহাৰ কৰা হয় এটো কারেক্ট হয় কাৰণ এটা প্ৰৰূপী কোষে 0.5 ভোল্টৰ পৰা 1 ভোল্ট আৰু 0.7 ওয়াট বিদ্যুৎ উৎপাদন কৰে এটো তোমাৰ কি হয় কারেক্ট হয় তো এটো এছাৰশন আৰু ৰিজন তোমাৰ দুটা কি হ'ব কারেক্ট হ'ব এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো কোৱেশ্চনটো তোমাৰ কি কৈছে তলত দিয়া কিছুমান যৌগৰ গঠন সংকেত দিয়া আছে এটো সব তিনিটা বন্ধনী আছে গতিকে এটো হ'ব তোমাৰ এলকাইন এটো কি হ'ব এলকাইন এতে ডাবল বন্ড আছে গতিকে এটো হ'ব তোমাৰ এলকিন যৌগ কি হ'ব এলকিন যৌগ ইয়াতে ট্রাইপল বন্ড আছে গতিকে এটো তোমাৰ কি হ'ব এলকাইন যৌগ হ'ব এতে সিঙ্গল বন্ড আছে গতিকে এটো তোমাৰ কি হ'ব এলকেন হ'ব এটো এলকেন কম্পাউন্ড হয় এতিয়া আমাৰ প্ৰশ্নটোত কি সুধি আছে তলৰ কোনকেইটা CnH2n ৰ ৰূপত পৰিব এতে CnH2n এতে C মানে কাৰ্বনৰ সংখ্যা এতে তোমাৰ দুটা কাৰ্বন আছে হাইড্ৰোজেন তো এটো নহয় হয়নে তো তোমাৰ CnH2n ত পৰিব লাগিব মানে কাৰ্বন যিমানটা থাকিব হাইড্ৰোজেন তাৰ দুই গুণ থাকিব লাগিব এতে তোমাৰ কাৰ্বন আছে দুটা এতে তোমাৰ হাইড্ৰোজেন আছে কেইটা হাইড্ৰোজেন আছে তোমাৰ 1 2 3 4 5 6 এতে 6টা আছে গতিকে এটো নহব 4টা হ'ব লাগিব হাইড্ৰোজেন ঠিক আছে এতে দুটা কাৰ্বন থাকিলে হাইড্ৰোজেন হ'ব লাগিব 4টা এটো নহয় এতে তোমাৰ 3টা আছে ইয়াতে আচ্ছা ইয়াতে তোমাৰ দুটা হয় এটো তোমাৰ 2 নম্বৰটো এটো তোমাৰ কি কৰিলো হা 2 নম্বৰটো তোমাৰ ইয়াতে কাৰ্বন আছে দুটা অৰ্থাৎ C2 আৰু H তোমাৰ কি হ'ব লাগিব 2n সরি Cn এটো হ'ব তোমাৰ H 2 into 2 মানে এটো হ'ব তোমাৰ CnH4 অর্থাৎ এটো তোমাৰ মিলিব গতিকে 2 নম্বৰটো কি হ'ব কারেক্ট অপচন হ'ব তো অনলি বি কারেক্ট এটো বি নম্বৰ অপচনটো কারেক্ট অপচন এর পিছত 21 নম্বৰ কোৱেশ্চনটো চোৱা ওপৰৰ যৌগত থকা কাৰ্যকৰী মূলক এটা তোমাৰ সিঙ্গল তোমাৰ কি আছে এটো এনেকুৱা তোমালোকৰ কিতাপত এনেকুৱা দিয়া আছে এটো তোমাৰ কি হয় এটো তোমাৰ কিটনৰ হয় এটো কার হয় কিটন এটো কিটনৰ ফাংশনাল গ্ৰুপ হয় এটো তোমাৰ এ নম্বৰ অপচনটো কারেক্ট অপচন হয় মই বাকি কেইটা তোমালোকক কৈ দিছো কি কি কাৰ্যকৰীমূলক হ'ব কাৰ্বক্সিলিক গ্ৰুপ হলে COOH হ'ব যাক আমি এনেকৈ লিখিব পাৰো এটো তোমাৰ ডাবল বন্ড O এফালে OH থাকিব ঠিক আছে এলকহল হলে তোমাৰ OH গ্ৰুপ থাকিব আৰু যদি এলডিহাইড হয় তেতিয়া হলে তোমাৰ এটো থাকিব এনেকুৱা সংকেত এটা এনেকুৱা ঠিক আছে অৰ্থাৎ এটোক লিখা হয় তোমাৰ CHO বুলিও লিখা হয় যেটো তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ আছে হেতু তোমাৰ COOH বুলিও লিখা হয় আৰু যেটো এলডিহাইড আছে হেতু তো কলে CH বুলি লিখা হয় গতিকে এর শুদ্ধ উত্তৰ কোনটো হ'ব এৰে শুদ্ধ উত্তৰ এটো কিটন হ'ব হয়নে ইয়াৰ পিছত চোৱা 22 নম্বৰ কোৱেশ্চনত কি কৈছে মিশ্ৰ গ্ৰন্থি কাক কয় তোমাৰ এটো অগ্ৰাশয় গ্ৰন্থিত তোমাৰ মিশ্ৰ গ্ৰন্থি বুলি কয় আৰু পিটুইটাৰি যেটো আছে হেতু মনত ৰাখিবা এটো তোমাৰ মাস্টাৰ গ্ল্যান্ড বুলি কোৱা হয় মাস্টাৰ গ্ল্যান্ড এটো তোমাৰ মাস্টাৰ গ্ল্যান্ড কিয় কোৱা হয় কাৰণ তোমাৰ যেটো পিটুইটাৰি গ্ৰন্থি আছে পিটুইটাৰি গ্ৰন্থিয়ে সকলো হৰমোনকে কন্ট্ৰোল কৰে হয় আৰু তোমাৰ এড্ৰিনেল গ্ৰন্থি তো এড্ৰিনেলিন হৰমোন নিহৰণ কৰে এড্ৰিনেলিন আৰু এই এড্ৰিনেলিন হৰমোনটোৱে আমাৰ খং ভাব তাৰ পিছত আমাৰ ভাল লগা এই সকলোখিনি কাম তোমাৰ কি কৰে এড্ৰিনেলিনে
কন্ট্ৰোল কৰে ইয়াৰ পিছত চোৱা 23 নম্বৰ 1 EV মানে কি 3.6 * 10⁶ জুল এটা তোমার আচ্ছা ইভি আছে ইভি মানে ইলেকট্রন ভোল্ট হয় ভাই ইলেকট্রন ভোল্ট তো ইলেকট্রন হলে তো তোমার 10⁻⁻19 আহিবই যেহেতু তোমার ইলেকট্রন আছে ইলেকট্রন তোমার কিমান আছিল 1.0022 * 10⁻⁻19 কুলম্ব হয় এটা ইলেকট্রন ইমানখিনি তোমার আধান থাকে না গতিকে 1.602 * 10⁻⁻19 জুল তো তোমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছত চোৱা 24 নম্বৰ কোৱেশ্চন বিদ্যুৎ পৰিবাহী তার এডালৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰত দিয়া কোনটো চিত্ৰই সঠিক ব্যাখ্যা নিৰূপণ কৰিছে তো ইয়াতে তুমি ভালদৰে লক্ষ্য কৰা এইফালে দি তোমাৰ প্ৰবাহ আহিছে এটো এইফালে ইয়াতে যেটো চুম্বক ক্ষেত্ৰ আছে এটো তোমাৰ এইফালে হ'ব লাগিছিল কিন্তু এটো উল্টা ডাইৰেকশন দিয়া আছে এটো নহব ইয়াতে সব ব্যাটারি এটো তোমাৰ ব্যাটারি ইয়াতে তোমাৰ নেগেটিভ দিয়া আছে নেগেটিভৰ পৰা কেতিয়াও তোমাৰ কি না যায় ইলেক্ট্ৰিসিটি না যায় এটো কারেন্ট দিয়া আছে মানে তোমার এইফালে ইলেক্ট্রিসিটি যাও বুঝাইছে যেটো তোমাৰ কি হয় ইনকারেক্ট হয় সদায় পজিটিভৰ পৰা ইলেক্ট্ৰন যাব ঠিক আছে তো এটো মানে মিস্টেক হয় ইয়াতে তো ব্যাটারি নাই এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পাইছা নে ইয়াৰ পিছত তোমাৰ 25 নম্বৰ কোৱেশ্চনটো চোৱা আপেক্ষিক ৰোধকতাৰ এসআই একক আপেক্ষিক ৰোধকতা মানে কি তুমি এটো ডাইৰেক্টলি মনত ৰাখা এটো ৰোধকতা আপেক্ষিক ৰোধকতা আপেক্ষিক শব্দটো ইউজ কৰিলে তোমালোকে অপশনটো ভুল কৰি থৈ আহা এনেকৈ কৰিব নালাগে এটো হ'ব তোমাৰ ওম মিটাৰ আৰু তোমাৰ যেটো ডাইৰেক্টলি ওম আছে এটো তোমাৰ ৰেজিস্ট্যান্সৰ ইউনিট হয় অৰ্থাৎ তোমাৰ কি হয় হেটো ৰোধৰ একক হয় তাৰ পিছত 26 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটোৱে উভধৰ্মী অক্সাইড গঠন কৰে এটো জিংকে উভধৰ্মী অক্সাইড কি কৰিব পাৰে গঠন কৰিব পাৰে অম্লৰাজত থকা নাইট্ৰিক এসিডৰ কিমান পাৰ্সেন্ট থাকে এটো 1% থাকে আৰু তোমাৰ ঘাৰ হাইড্ৰোক্লোৰিক এসিড আৰু তোমাৰ নাইট্ৰিক এসিডৰ যেটো ৰেশিও এটো তোমাৰ কি হয় 3:1 হয় তোমালোকে এই যেটো অম্লৰাজ আছে অৰ্থাৎ ইকুয়া ৰেজিয়া হেটো তোমাৰ হাইড্ৰোক্লোরিক আৰু নাইট্রিক এসিডৰ অনুপাত আছে 3:1 কেতিয়াবা এনেকুৱা কৰে HNO3 টো আগত দি দিব আৰু হাইড্ৰোক্লোরিক এসিডটো পিছত দি দিব তেতিয়া হলে তোমাৰ এই ৰেশিওটো চেঞ্জ হৈ যাব তেতিয়া হলে তোমাৰ কি হ'ব 1:3 হ'ব তোমালোকে এই কথাখিনি মনত ৰাখিবা বহুত জিলা তেনেকুৱা ধৰণৰ উল্টাকে আহিছে এর পিছত চোৱা 28 নম্বৰ স্টেইনলেস স্টিলত কি থাকে এটো থাকে আয়রন নিকেল আৰু ক্রোমিয়াম এটো সি অপশনটো কারেক্ট অপশন হয় 29 নম্বৰ কোৱেশ্চনটো চোৱা ক্লোৰো অ্যালকালি পদ্ধতিৰ জৰিয়তে পোৱা দ্ৰব্যবিদ হল এটো সোডিয়াম হাইড্ৰক্সাইড ক্লোৰো অ্যালকালি পদ্ধতিৰ দ্বাৰা সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰা হয় তো 3 নম্বৰ অপশনটো কারেক্ট হ'ব 30 নম্বৰ কোৱেশ্চনটো চোৱা এবিধ প্ৰাকৃতিক সূচক মানে যিবোৰ আমি প্ৰকৃতিৰ পৰা পাও তো তোমাৰ হালধি জিৰেনিয়াম পিটুনিয়া গুটেকেটা তো তোমাৰ কোৰ পৰা পাও আমি প্ৰকৃতিৰ পৰা পাও গতিকে আমাৰ গুটেকেটা কি হ'ব প্ৰাকৃতিক সূচক হ'ব আৰু সেই কাৰণে এটা ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব ওপৰৰ সকলো কেইটা ডি অপশন উইল বি কারেক্ট অপশন 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে যেতিয়া বগা পোহৰ বায়ুৰ পৰা কাঁচৰ প্ৰিজমত প্ৰৱেশ কৰে তেতিয়া বিচ্যুতি কোণ কম হয় কারেক্ট ৰঙাৰ ক্ষেত্ৰত কাৰণ ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বেণ্ড হয় তো যেটো আটাইতকৈ কম পৰিমাণে বেকা হ'ব এনেকে তোমাৰ পোহৰ কল এনেকুৱা হয়নে তো এই ইয়াতে তোমাৰ বিচ্যুতি কোণ হয় তো এটো যিমানে বেকা কম হ'ব এটো সিধা গলে এই অ্যাঙ্গলটো কমি যাব এটো আৰু সিধা হলে এই অ্যাঙ্গলটো কি কৰিব কমি যাব অৰ্থাৎ তোমাৰ বিচ্যুতি কোণটো আটাইতকৈ কম হ'ব ৰঙা ৰঙৰ কাৰণে ইয়াৰ পিছত তোমাৰ এটো তোমাৰ ডাইৰেক্টলি স্যাম্পল কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চনটো দিছে মই স্যাম্পল কোৱেশ্চন পেপাৰ অলৰেডি সলিউশন কৰিছো তোমালোকে চাই লবা তাতে কোৱেশ্চন পেপাৰটো মই অলৰেডি সলভ কৰিছো প্ৰাণী দেহৰ অবাথকন কোত হয় এটো মাইটোকন্ড্ৰিয়াত হয় অবাথকন কৈছে বাৰু অবাথকন হলে এটো সবাথকনে মাইটোকন্ড্ৰিয়াত হয় এতে অবাথকন বুলি কৈছে তো এটো কি হ'ব পেশিকোষ হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 34 নম্বৰ কোৱেশ্চনটো চোৱা 34 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে খাদ্যৰ ইমালসিফিকেশন প্ৰক্ৰিয়া সংঘটিত কোনে কৰে এটো পিত্তল লৱণে এটো পিত্তল লৱণ পিত্তৰক এটো সি অপশনটো কারেক্ট অপশন হয় পুৰুষৰ ক্ষেত্ৰত থকা ক্ৰমোজম হল XY আৰু মহিলাৰ ক্ষেত্ৰত হল তোমাৰ XY ঠিক আছে আৰু তোমাৰ এই XY ক্ৰমোজম যেটো আছে আৰু যেটো তোমাৰ XX ক্ৰমোজম আছে এই দুটা লগ লাগি তোমাৰ কি হ'ব এটা বেবি গঠন হ'ব হয়নে
আৰু সেই গঠন হোৱা যিটো বেবী আছে বা সেই নিউবৰ্ণ যিটো চাইল্ড হ'ব সেইটো তোমাৰ এটা চৰিত্ৰহে প্ৰকাশ পাব একৰ্ডিং টু মেণ্ডেলিভ ফাৰ্ষ্ট এক্সপেৰিমেণ্ট। ইয়াৰে তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে পিছত চোৱা 36 নম্বৰ কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই যেতিয়া তোমালোকক এইটো চেপ্টাৰ ৱাইজ যে MCQ কৰাইছোঁ, চেপ্টাৰ ৱাইজ MCQত তোমাৰ এইটো ধুনীয়াকৈ কৰোৱা আছে, তোমালোকে তাতে গৈ ভিডিঅ'টো চাই ল'বা, তাতে এইটো মই এনচাৰটো তাতে দিয়া আছে। 37 নম্বৰ কুৱেশ্যনটো চোৱা, উক্তি আৰু কাৰণৰ শুদ্ধ উত্তৰটো বাছনি কৰা। ইয়াতে দিছে উক্তি, খাদ্য শৃংখলত প্ৰবাহিত হোৱা শক্তিসমূহ মানুহৰ দেহত অধিক পৰিমাণে জমা হয়। এইটো কাৰেক্ট হয়। কিহৰ কাৰণে জানানে? কাৰণ মানুহ হৈছে তোমাৰ একেবাৰে শেষৰ স্তৰত থকা প্ৰাণী, অৰ্থাৎ উচ্চ স্তৰত থকা প্ৰাণী। আৰু উচ্চ স্তৰত থকা যিবোৰ প্ৰাণী আছে, অৰ্থাৎ যিবোৰ তোমাৰ টাৰ্চিয়াৰী যিবোৰ তোমাৰ কি আছে কনজিউমাৰ আছে, অৰ্থাৎ তোমাৰ তৃতীয় শ্ৰেণীৰ উপভোক্তা আছে, সেইবোৰ উপভোক্তাৰ পিছৰ কোনো ধৰণৰ উপভোক্তা নাথাকে, যে যাৰ ফলত তোমাৰ খাদ্যসমূহ আৰু কি হ'ব নোৱাৰে, ইয়াৰ পৰা আৰু পিছফালে ট্ৰান্সফাৰ হৈ যাব নোৱাৰে। ফলত তোমাৰ মানুহৰ দেহত অৰ্থাৎ উচ্চ স্তৰৰ প্ৰাণীৰ দেহত অধিক পৰিমাণে জমা হয়। এইটো তোমাৰ কি হ'ব? কাৰেক্ট ষ্টেটমেণ্ট হ'ব। ইয়াতে ৰিজন দিছে চোৱা, শক্তিৰ প্ৰবাহ খাদ্য শৃংখলাত বিভিন্ন বেলেগ বেলেগ দিশত হয়, যিটো আমাৰ ইনকাৰেক্ট হয়। কাৰণ কি? কাৰণ তোমাৰ শক্তিৰ প্ৰবাহ, শক্তি বা খাদ্য শৃংখলাত শক্তিৰ প্ৰবাহ সদায় তোমাৰ কি হয়? একমুখী হয়। এইটো মনত ৰাখিবা, এইটো কিন্তু পৰীক্ষাত আহে যে আমাৰ খাদ্য শৃংখলাত শক্তি প্ৰবাহৰ দিশ কেনেকুৱা, তো আমাৰ সেইটো হ'ব একমুখী। তো ইয়াতে তোমাৰ কি পালোঁ আমি? উক্তিটো সঁচা পালোঁ, ৰিজনটো ভুল পালোঁ। উক্তি সঁচা আৰু ৰিজনটো তোমাৰ কি হ'ব? ভুল হ'ব। উক্তি সঁচা ক'ত আছে চোৱা, এইটো তোমাৰ চি নম্বৰ অপশ্যনটো আছে, গতিকে চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 38 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে? মানুহৰ দেহত ডিম্ববাহী নলীৰ সংখ্যা। ইয়াতে তোমাৰ ডিম্ববাহী নলীৰ সংখ্যা সুধিছে, কেইডাল থাকে? দুডাল থাকে। এনেকুৱা তোমাৰ ডিম্ববাহী নলী তোমাৰ ধৰা এনেকুৱা তোমাৰ বাজাইনা আছে, বাজাইনাৰ তোমাৰ এইফালে চোৱা, এইটো থাকে, এইটোক তোমাৰ কি বুলি কয়? এইটো ডিম্ববাহী নলী অৰ্থাৎ ফেলোপিয়ান টিউব। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, তলৰ কোনটো বিক্ৰিয়া শুদ্ধভাৱে আছে? তো বিক্ৰিয়া এটা শুদ্ধভাৱে হ'বলৈ হ'লে তোমালোকে সদায় এটা কথা মনত ৰাখিবা, যদি লিকুইড হয় এল আহিব, যদি গোটা হয় চলিড আহিব, আৰু যদি তোমাৰ গেছ হয় তেতিয়াহ'লে কি আহিব? জি আহিব। ঠিক আছে। তো ছ'ডিয়াম অক্সাইড চলিড হয়, ৱাটাৰ লগত ৰিয়েকশ্যন কৰি ছ'ডিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন কৰিছে। এইটো তুমি যদি ভালদৰে ভেলেঞ্চি লক্ষ্য কৰা, ইয়াতে হাইড্ৰজেন আছে দুটা, ইয়াতো নাইট্ৰজেন আছে, ছ'ডিয়াম আছে দুটা, গতিকে দুয়োটা দুই আছে কাৰণে ইয়াতো কি আহিছে? 2 আহিছে। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 40 নম্বৰ কুৱেশ্যনটো চোৱা, বিড়ি তৈয়াৰ কৰা হয় ক'ৰ পৰা? এইটো তেন্দুপাতৰ পৰা। তেন্দুপাতৰ পৰা কি কৰা হয়? বিড়ি প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত চোৱা 41 নম্বৰ কুৱেশ্যনটোত কি কৈছে? মেণ্ডেলিভে কাম কৰোঁতে কিমানটা মৌলৰ বিষয়ে জনা গৈছিল? এইটো 63টা। তোমালোকে বাকী গোটেইকেইটা মনত ৰাখা। যেতিয়া ডবাৰিনাৰে কাম কৰিছিল, ডবাৰিনাৰে কাম কৰাৰ সময়ত টোটেল এলিমেণ্ট আছিল 30টা। তাৰপিছত আহিল নিউলেন্সৰ সময়ত তোমাৰ টোটেল এলিমেণ্ট আছিল কিমানটা? 56টা। আৰু একেবাৰে শেষত আহিছে তোমাৰ কোন? মেণ্ডেলিভ। আৰু মেণ্ডেলিভৰ সময়ত তোমাৰ টোটেল এলিমেণ্ট আছিল কিমানটা? 63টা। গতিকে এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, প্ৰপেন অণুত থকা সহযোজী বান্ধনি আছে। এইটো প্ৰপেন বুলি কৈছে। তো প্ৰপেন হ'লে তোমাৰ কাৰ্বন কেইটা আহিব? 3টা আহিব। এইটো 1 2 3। ঠিক আছে, লিখিলোঁ। ইয়াতে হাইড্ৰজেন দিব 8টা। হাইড্ৰজেন কেইটা হ'ব? ইয়াতে হাইড্ৰজেন, ইয়াতে তো হাইড্ৰজেন, তাৰপিছত তোমাৰ ইয়াতে হাইড্ৰজেন, ইয়াতে হাইড্ৰজেন আৰু কি? হাইড্ৰজেন, ইয়াতো এটা হাইড্ৰজেন আহিব। তো ইয়াতে তোমাৰ কি বুলি কৈছে? কেইটা সহযোজী বন্ধনী থাকে সেইটো আমাক সুধিছে। কাউণ্ট কৰা, 1 2 3 4 5 6 7 8 9, এইটো 10, 10টা থাকিব। গতিকে এইটো আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 43 নম্বৰ কুৱেশ্যনটো চোৱা, অপমাৰ্জক হ'ল। অপমাৰ্জক কি হয়? এমনিয়ামৰ লৱণ হয়। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 44 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ইথানলৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ
তলৰ কোনটো যৌগৰ লগত যোগ কৰিব লাগিব হেতু তোমাৰ হৈছে মিথানল এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 45 নম্বৰ কোৱেশ্চনটোত কি কৈছে তোমাৰ এবিধ ক্ষাৰক হল ইয়াতে সৰি ক্ষাৰ হল ক্ষাৰ আমি সকলোৱে জানো তোমাৰ ক্ষাৰ পানীত দ্ৰৱীভূত হয় মানে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাক কি বুলি কোৱা হয় ক্ষাৰ বুলি কোৱা হয় তো ইয়াতে তোমাৰ কোনটো পানীত মিহলি হ'ব হেতু হৈছে তোমাৰ সোডিয়াম হাইড্ৰক্সাইড তো সোডিয়াম হাইড্ৰক্সাইড এবিধ কি হ'ব ক্ষাৰ হ'ব ঠিক আছে এতিয়া চোৱা তোমাৰ কৈছিল লং কোৱেশ্চন কেটা আলোচনা কৰিম এটো চা লং কোৱেশ্চন কেটা তোমালোকৰ এনসার লাগিলে তোমালোকে কমেন্ট কৰি জনাবা আৰু ইয়াৰ পিছত কোনটো জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ লাগে তোমালোকে কমেন্ট কৰি জনাবা মই হেতু ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰকে তোমালোকে সলভ কৰি দি দিম 46 নম্বৰ কি কৈছে চোৱা ৰেডক্স বিক্ৰিয়া বুলিলে কি বুজা এটো উদাহৰণৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা অংশটো বাছি লোৱা এটা লক্ষ্য কৰা তোমাৰ ৰেডক্স বিক্ৰিয়াৰ কথা কৈছে তো ৰেডক্স বিক্ৰিয়া আমি হেইবোৰক কম যিবোৰ তোমাৰ কি কৰিব যিবোৰে তোমাৰ হাইড্ৰোজেন গ্ৰহণ কৰিব অক্সিজেন এৰি দিব আৰু আন এটা মৌলই তোমাৰ কি কৰিব হাইড্ৰোজেন গ্ৰহণ কৰিব অক্সিজেন এৰি দিব মানে তোমাৰ দুয়োটা ক্লাস একেলগে হৈ যাব ঠিক আছে মানে তোমাৰ জাৰণ এটা ক্লাস আৰু বিজাৰণ তো জাৰণ আৰু বিজাৰণ একেলগে সংগঠিত হলে তাক কি বুলি কোৱা হয় ৰেডক্স ৰিঅ্যাকশন বুলি কোৱা হয় বুজি পাইছানে ইয়াৰ পিছত তোমাৰ কৈছে যে বিক্ৰিয়াটোৰ পৰা জাৰণ আৰু বিজাৰণ হোৱা অংশ বাছি লোৱা ইয়াতে তোমাৰ এই অংশটোৰ কথা কৈছে জাৰণ কোন হৈছে তো হাইড্ৰোজেন কি হৈছে জাৰণ হৈ ওয়াটাৰ হৈছে আৰু তোমাৰ কপাৰ অক্সাইডে তোমাৰ এৰি দিছে এৰি দিও তোমাৰ কি ফৰ্মেশন হৈছে কপাৰ ফৰ্মেশন হৈছে বা কপাৰ উৎপন্ন হৈছে